নমস্কাৰ, মই আল্পনা বৰুৱা। স্বাগতম সকলোলৈ। মই এতিয়া গধূলি আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। 7টা বাজিছে। মই 7টা বজাতে সদায় মই গধূলি খাদ্যটো খাওঁ। মই এটা ফিক্স টাইম কৰি লৈছোঁ। মই 12 বজাত দুপৰীয়া আহাৰটো গ্ৰহণ কৰোঁ। 9 বজাত মই ব্ৰেকফাষ্ট লওঁ, জলপান লওঁ। তাৰপিছত মই গধূলি 7টা বজাতে মই মোৰ আহাৰ গ্ৰহণ কৰোঁ। সোনকালে কৰিব লাগে, যিমান পাৰে 7টা বজাতে, তাতকৈ আগত কৰিব পাৰিলে বেছি ভাল। আৰু এতিয়া মই খাদ্য তালিকা কিদৰে প্ৰস্তুত কৰি লৈছোঁ সেইটো আপোনালোকক দেখাওঁ, কিয়নো এইবিলাক চাই থাকিলে আপোনালোকে নিশ্চয় অনুমান এটা আহিব কিদৰে খাদ্য ল'ব লাগে ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ। এয়া মই লৈছোঁ বুট ভাজি, দেখিছে বুট ভাজি লৈছোঁ, মই পিঁয়াজৰ লগত ভাজি লৈছোঁ। আৰু ইয়াত মই প্ৰটিনৰ কাৰণে মই কণী এটা অমলেট কৰি বিলাহীৰ লগত আৰু পিঁয়াজৰ লগত গ্ৰেভি বনাই লৈছোঁ। বিলাহী বহুতেই ভাল, ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বহুতেই ভাল, খাব পাৰে খুব সুন্দৰকৈ, খাব লাগে। তাৰমানে বিলাহী খাব পাৰি, ভালকৈ খাব পাৰি। আৰু এয়া আপোনালোকে জানেই মই কি এটা ৰুটি লৈছোঁ। আজি খালি এখন ৰুটি লৈছোঁ, বেছি ৰুটি লোৱা নাই। মই এখনেই আজি খাম বুলি ভাবিছোঁ। পূৰ্বপুৰুষে কৈ গৈছে কম খাবা বেছি খাবা। মই কথাটো আপোনালোকক মনত পৰাৰ লগে লগে কৈছোঁ দেই। কম খাবা বেছি খাবা, বেছি খাবা কম খাবা। প্ৰথমতে মই অৰ্থটো বুজি পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ। কম খাবা মানে কমকৈ খাবা, বেছি খাবা মানে বেছি দিনলৈকে জীয়াই থাকিবা, তেতিয়া বেছি দিনলৈকে খাব পাবা। আৰু বেছি খাবা কম খাবা মানে যেতিয়া বেছিকৈ খোৱা হয় তেতিয়াহ'লে কম দিনলৈকে জীয়াই থাকিবা। সেইটো কম খাবা বেছি খাবা অৰ্থটো এতিয়া পটককৈ মনত পৰাত কৈ দিছোঁ আপোনালোকক। সেইটো বিশেষকৈ ডায়েবেটিক ৰোগীসকলৰ বাবে এইটো বিশেষভাৱে প্ৰযোজ্য হয়। আমি কমকৈ যদি খাওঁ তেতিয়াহ'লে আমাৰ ব্লাড চুগাৰটো নেবাঢ়িব, আৰু বেছিকৈ খালে আমাৰ ব্লাড চুগাৰটো বাঢ়িব। তেতিয়া আমি আনুষংগিক বহুত বেমাৰ আহিব, নহয় জানো? সেইটো কাৰণে এইটো উক্তি আমাৰ কাৰণে বহুত সুন্দৰকৈ খাপ খাই পৰে মুঠতে এই উক্তিটো। আৰু প্ৰটিন লৈছোঁ মই, এয়া কণী লৈছোঁ। এয়া এনেদৰে লৈছোঁ মই আজি খাদ্য তালিকা, আপোনালোকে চাই লওক। মই বিশেষ নাই লোৱা, চিম্পুলকৈ লৈছোঁ। আৰু ল' কাৰ্বহাইড্ৰেট আটা হয়তো, আটা ৰুটি হয়। মই যেতিয়া ডায়েবেটিক ৰিভাৰ্ছ কৰিছিলোঁ সেইটো সময়ত মোৰ হাই ব্লাড প্ৰেছাৰো আছিল। মই হাই ব্লাড প্ৰেছাৰ ঔষধো মই 13-14 বছৰ খাইছোঁ, আৰু ডায়েবেটিকৰ ঔষধো মই 13-14 বছৰ দিন খাইছিলোঁ। কিন্তু 11 মাহে হ'ল মই হাই ব্লাড প্ৰেছাৰ ঔষধো নাখাওঁ এতিয়া, আৰু মোৰ ডায়েবেটিছৰ ঔষধো নাখাওঁ। হাই ব্লাড প্ৰেছাৰটো মোৰ নৰ্মেল হৈ গ'ল বৰ্তমান। মই 11 মাহে খোৱাই নাই, আৰু এতিয়া প্ৰেছাৰ যদি জোখো সদায় নৰ্মেলে ওলায়। এইবিলাক হ'ল খোৱা খাদ্যৰ ওপৰত কিছুমান বেমাৰ আহে, যেনে আপোনাৰ ধৰক হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, তাৰপিছত আপোনাৰ আহে ফেটি লিভাৰ, থাইৰয়ড। এইবিলাক আপোনাৰ খাদ্য তালিকা সলনি কৰি লাইফষ্টাইলটো অলপ সলনি কৰি দিলে আপোনাৰ এইবিলাক বেমাৰ একদম খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হয়। সেইকাৰণে আপোনালোকে যিসকলৰ থাইৰয়ড আছে সেইসকলেও এই ডায়েটটো ফ'ল' কৰক। তেতিয়া আপোনালোকৰ এইটো থাইৰয়ডটো আপোনালোকৰ নৰ্মেল হৈ যাব। এইবিলাক লাইফষ্টাইল বেমাৰ আমি যধে মধে খাই দিয়াৰ কাৰণে এইবিলাক বেমাৰ আমি গোট খুৱাই লৈছোঁ, অন্য একো নহয়। মই যিমানখিনি বুজিলোঁ, তাৰমানে ইমান বছৰ মই ঔষধ খাই আছিলোঁ। আৰু ডায়েবেটিকৰ ঔষধ খোৱা মানে হ'ল আমি ডায়েবেটিছটো মেনেজ কৰি থোৱা। পিছলৈ এইবিলাক আনুষংগিক বেমাৰবিলাক আহিব, যেনেকৈ চকু ডেমেজ হ'ব, বা লিভাৰ ডেমেজ হ'ব, কিডনী বেয়া হ'ব, হাৰ্টৰ বেমাৰ হ'ব। এইবিলাক বেমাৰ আহি পৰে পিছলৈ। যেতিয়া আপুনি ৰিভাৰ্ছ কৰিব তেতিয়া আপোনাৰ ভৱিষ্যতে এইবিলাক বেমাৰ নহয়। সেইটো কথা মই পাইছোঁ, তাৰমানে ভিডিঅ'বিলাকতো সেইবিলাক তেখেতসকলে কৈছে। সেইটো কাৰণে আপোনালোককো জনাই দিছোঁ। আৰু মই যিখিনি জ্ঞান পাইছোঁ সেইখিনি আৰু কমটিকৈ যিমানখিনি কমকৈ হ'লেও জ্ঞান এটা পাইছোঁ, সেইখিনি জ্ঞানেই মই আপোনালোকক ভিডিঅ' আকাৰত প্ৰস্তুত কৰি লৈ আহিছোঁ। যিখিনি জ্ঞান পাইছোঁ সেইখিনিয়ে, যাতে মোৰ ভিডিঅ'বিলাক চাই যদি এজন মানুহেও সুফল পায় তেনেহ'লে মই নিজকে নিশ্চয় ধন্য মানিম। সেইটো কাৰণে ভাবিছোঁ
আগতে মই প্ৰথমতে ভিডিঅ' দিয়া নাছিলোঁ, মাজতে এৰি দিছিলোঁ, বহুতে চোৱা নাছিল, সেইটো কাৰণে মনটো বেয়া লাগিছিলে। এতিয়া যিহেতু আপোনালোকে মোক আঁকোৱালি লৈছে, সেইটো কাৰণে মই ভিডিঅ'বিলাক দিবলৈ আগ্ৰহ প্ৰকাশ কৰি আছোঁ। আৰু বিশেষ নাই, আপোনালোকে ল' কাৰ্বহাইড্ৰেট আটা অনলাইনত বহুত পাব। কিটো আটা বুলি আপোনালোকে চাৰ্চ কৰিলে বহুত ল' কাৰ্বহাইড্ৰেট আটা ওলাব। যিকোনো এটা আপোনালোকে চইচ কৰি ল'ব। মই দিয়া আটাটোৱে যে ল'ব লাগে সেইটো কথা নহয়। এয়া মই খাদ্য তালিকা এয়া। আৰু বিশেষ নকওঁ, আজিলৈ ইমানটা সামৰিছোঁ আৰু